নমস্কাৰ। অৱশেষত দৰমহা বৃদ্ধিক লৈ সুখবৰ আহিল। আজিৰ কেবিনেটত দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ। অসম চৰকাৰৰ আজিৰ কেবিনেটত আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ অসম কেবিনেটত। কিমান টকাকৈ বৃদ্ধি হ'ল মাননি? লগতে পৰিৱেশ নিয়ন্ত্ৰণ ব'ৰ্ড অৱ আছামৰ নাম সলনি কৰা হৈছে আজিৰ কেবিনেটত। আৰু যি পলিউশ্যন নিয়ন্ত্ৰণ ব'ৰ্ড আছিলে তাক অসম পৰিৱেশ নিয়ন্ত্ৰণ ব'ৰ্ড হিচাপত নামাকৰণ কৰা হৈছে। গতিকে কিমান বৃদ্ধি হ'ল দৰমহা সেই সম্পৰ্কত আমি অৱগত কৰিম। মঙলবাৰে সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক আৰু ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্তসমূহ সদৰি কৰে মন্ত্ৰী অশোক সিংহল আৰু মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই। আৰু তেখেতলোকে অৱগত কৰে যে আজিৰ অসম কেবিনেটত আশাকৰ্মী আৰু ছুপাৰভাইজাৰৰ মাননি বৃদ্ধি কৰা হৈছে। কিমানকৈ মাননি বৃদ্ধি কৰা হৈছে? 1 অক্টোবৰৰ পৰা বৃদ্ধি হ'ব মাননি। আশাকৰ্মীৰ মাহিলী তেওঁলোকে লাভ কৰিব 4,000 টকাকৈ। আগতে তেওঁলোকে মাহিলী আশাকৰ্মীসকলে 3,000 টকা লাভ কৰিছিল, অৰ্থাৎ তেওঁলোকৰ 1,000 টকাকৈ মাহিলী দৰমহা বা মাননি তেওঁলোকৰ বৃদ্ধি হ'ল। 1 অক্টোবৰৰ পৰা ই কাৰ্যকৰী হ'ব। লগতে ছুপাৰভাইজাৰসকলৰ কিমান দৰমহা বৃদ্ধি হ'ল সেই বিষয়েও তেওঁলোকে অৱগত কৰিছে। গতিকে আশাকৰ্মীসকলৰ দীৰ্ঘদিনীয়া এটা দাবী আছিল, সেই দাবী পূৰণ হৈছে। লগতে ছুপাৰভাইজাৰসকলৰো বৃদ্ধি হৈছে। ছুপাৰভাইজাৰসকলৰ কিমান বৃদ্ধি হৈছে দেখিছে? ছুপাৰভাইজাৰসকলৰ 10,200 টকালৈ বৃদ্ধি হৈছে। তেওঁলোকে আগতে 9,000 টকা পাইছিলে, তেওঁলোকৰ 1,200 টকা বৃদ্ধি হৈছে। গতিকে 1 অক্টোবৰৰ পৰা ই কাৰ্যকৰী হ'ব। গতিকে আশা ছুপাৰভাইজাৰসকলৰ মাননি তেওঁলোকৰ বৃদ্ধি কৰিছে আজিৰ কেবিনেটৰ যোগেদি। গতিকে অত্যন্ত এটা সুখবৰ। লগতে পৰিৱেশ নিয়ন্ত্ৰণ ব'ৰ্ড অৱ আছামৰ নাম সলনি কৰা হয় আজিৰ কেবিনেটত। নতুন নাম হ'ব অসম পৰিৱেশ নিয়ন্ত্ৰণ ব'ৰ্ড। গতিকে অত্যন্ত এটা সুখবৰ আহিল অৱশেষত। গতিকে এই গুৰুত্বপূৰ্ণ খবৰকেইটা ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ। এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।